ভাৰতীয় সেনাই হাত বাউলি মতা এইখন অসম মুলুকৰ এখন গাঁও। দেশ সেৱাৰ বাবে ঘৰৰ পৰা ওলাই যায় প্ৰজন্মৰ পাছত প্ৰজন্ম। সামৰিক বাহিনীত যোগদান যেন গাঁওখনৰ পৰম্পৰা। গাঁওখনত দৈনিক অব্যাহত থাকে অনুশীলন। ভাৰতীয় সেনা শব্দ দুটাত যেন স্পন্দিত প্ৰতিজন ভাৰতীয়ৰ ভৰসা। যি নিজক উৎসৰ্গা কৰিব পাৰে দেশ মাতৃৰ সেৱাত। এনে মহান সেৱাই যেন হাত বাউলি মাতে এইখন অসম মুলুকৰ এখন অজ্ঞাত গাঁৱৰ তেজাল ডেকাক। সীমান্তত প্ৰচণ্ড ৰণ চলিছে, অস্ত্ৰৰ ঝনঝননি উঠিছে আৰু সুদূৰৰ পৰা ভাহি আহিছে বন্দে মাতৰম। প্ৰতিপল প্ৰতিক্ষণ দেশৰ সুৰক্ষাত নিয়োজিত হৈ থাকে ভাৰতীয় সেনা। আপুনি মই নিদ্ৰাৰত অৱস্থাত হাজাৰ বাধাকো নেওচি সীমান্তত দেশৰ অতন্দ্ৰ প্ৰহৰী হৈ থিয় দি আছে ভাৰতীয় সেনা। এইখন অসম মুলুকৰে এখন বিশেষ গাঁও। গাঁওখনৰ আছে কিছু সুকীয়া বৈশিষ্ট্য। দেশ মাতৃৰ স্বাৰ্থত এইখন গাঁৱৰ ত্যাগ দেখিলে আপুনি হয়তো হতবাক হ'ব। গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পৰা একোজনকৈ যুৱক ওলাই যায় দেশ ৰক্ষাৰ স্বাৰ্থত, যোগদান কৰে ভাৰতীয় সেনাত। হয়, ভাৰতীয় সেনাত নিজকে আত্মনিয়োগ কৰাৰ স্বাৰ্থত উদ্বাউল হৈ থাকে যোৰহাট শিৱসাগৰ সীমান্তৰ এইখন চিন্তামণিগড় গাঁও। আপুনি হয়তো শুনি আচৰিত হ'ব, ভাৰতীয় সেনাত যোগদান এই গাঁওখনৰ এক পৰম্পৰাৰ দৰে হৈ উঠিছে। গাঁওখনৰ প্ৰতিটো পৰিয়ালতেই একোজন ভাৰতীয় সেনাবাহিনীত নিযুক্ত জোৱান। প্ৰায় ৭০ চনৰ কথা। সেই সময়ত গাঁওখনৰ পৰিৱেশ কলীয়া পানী সদৃশ, নাই কোনো উন্নয়নৰ পৰশ। সেই সময়ৰ যুৱকসকলৰ বাবে স্বাৱলম্বিতা বুলিবলৈ গৰু মহ কেইটাৰ বাদে একোৱেই নাই। তেতিয়াই গাঁওখনৰ যুৱকসকলে লক্ষ্য কৰি ল'লে ভাৰতীয় সেনাত মকৰল হোৱাৰ কথা। সেয়াই আৰম্ভণি। চিন্তামণি আঞ্চলিকৰ আমি প্ৰাক্তন সৈনিক। আমি যিটো সময়ত ভৰ্তি হৈছিলোঁ সেই সময়ত আমাৰ অঞ্চলটো অতিকে পিছপৰা আছিল। আমি 1980 চনৰ জানুৱাৰী মাহত ভৰ্তি হৈছিলোঁ। 1997 চনৰ পেঞ্চন আহিছোঁ, ৰিটায়াৰ হৈছোঁ। আমি 84ত আমি চিয়াচিন গেলেচিয়াত আছিলোঁ। চিয়াচিন গেলেচিয়াত আমাৰ যেতিয়া যিটো পৰিস্থিতি আছিলে, আমি সেইটো সময়ত পাইছিলোঁ 150 টকা এলাউন্স। আজি জনতাই তাত কমেও 7,500 8,000 টকা এলাউন্স পায়। ইমান কষ্টৰ মাজতো আমি কৰি আহি দেশ সেৱা কৰিলোঁ। গতিকে আজি আমাৰ প্ৰজন্মখিনি যিটো চেষ্টা কৰিছে প্ৰত্যেকেই দেশ সেৱা কৰিবলৈ যাবলৈ, সন্ধিয়া হোৱাৰ লগে লগে ৰাস্তাত আমি চলিবলৈ সুবিধা নহয়, তেওঁলোকে যিটো অহৰহ চেষ্টা কৰি আছে, উদ্যমেৰে তেওঁলোকে দেশ সেৱা কৰিবলৈ আগবাঢ়িছে। গতিকে আমি ৰিটায়াৰ মানুহখিনিয়ে এইটোকেই ভাবিছোঁ যে তেওঁলোকে আমাৰ দৰেই দেশ সেৱা কৰিবলৈ সুবিধা পাওক। গাঁওখনৰ আজি যদি দুগৰাকী জোৱানে অৱসৰ লৈছে, কাইলৈ 3জনে যোগদান কৰিছে ভাৰতীয় সেনাত। আৰু তাৰেই উৎকৃষ্ট উদাহৰণ এয়া। এই যে দেখিছে সন্ধিয়া পৰত এইসকল যুৱকে দৌৰিছে, মাথো দৌৰিছে, এয়া
ভাৰতীয় সেনাত যোগদানৰ অনুশীলন। এই দৃশ্য গাঁওখনত সদায় সুলভ। এই দৃশ্য কেৱল মাত্ৰ আজিৰ নহয়, প্ৰত্যেক বছৰে প্ৰত্যেক দিনেই এনেদৰে এইখন গাঁৱত অব্যাহত থাকে ভাৰতীয় সেনাত মকৰল হ'বৰ বাবে প্ৰত্যেকজন সুঠাম যুৱকৰ অনুশীলন। দিনে নিশাই পুৱা আবেলি কেৱল মাত্ৰ দৌৰে। প্ৰজন্মৰ পাছত প্ৰজন্ম কেৱল দৌৰিছে মাথো দৌৰিছে। লক্ষ্য ভাৰতীয় সেনা। আমাৰ গাঁও অতি শোচনীয়, যিহেতু এই গাঁওখন অতি পিছপৰা। সেইকাৰণে আমাৰ নতুন প্ৰজন্মৰ ল'ৰাবিলাকে সৰুৰে পৰাই কেনেকৈ এই দেশ সেৱা কৰিব পাৰোঁ তাৰে অনেক প্ৰচেষ্টা চলাই আছে। আজি পৰ্যন্ত আমাৰ গাঁওখনৰ প্ৰায়ভাগেই সৈনিকত প্ৰস্তুত, আৰু নতুন প্ৰজন্মবিলাক এতিয়াৰ পৰা কেনেধৰণে প্ৰচেষ্টা চলাইছে সেইটো হয়তো আপুনি দেখিলেহে গম পাব। ৰাতিপুৱা গধূলি অনেক কষ্টৰ মূৰত তেওঁলোক প্ৰায়ভাগেই কেনেধৰণে দেশ সেৱা কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। তাৰ ভিতৰত কিছু সংখ্যক নজোৱান সেই অনুপাতে আৰ্মিত ভৰ্তিও হৈছে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্য চিমেণ্ট। সূৰ্য চিমেণ্ট, অটুট ঘৰ, অটুট অসম। অৱসৰপ্ৰাপ্ত জোৱানসকলে উৎসাহিত কৰে গাঁওখনৰ উঠি অহা প্ৰজন্মক। এনেদৰে চোতালত বহি ভাগ বতৰা কৰে তিতা মিঠা অভিজ্ঞতাবোৰ। যুৱচামৰ হৃদয়ত ৰোপণ কৰে ভাৰতীয় সেনা হোৱাৰ গৌৰৱ। 1991 চনতে ভৰ্তি হৈছোঁ, তাৰপৰা 2019ত মই ৰিটায়াৰ হৈছোঁ। আমাৰ এই গাঁওখন আমি যেতিয়া ভৰ্তি হওঁ, চেক কৰিবলৈ বা কিবা এটা প্ৰেক্টিছ কৰিবলৈ জেগা নাই। ৰাস্তা পদূলিৰ অৱস্থা বেয়া, গোটেইখন খালা বমা। বৰষুণ দিলেতো অৱস্থাই বেয়া হৈ থাকে। এতিয়া কিন্তু ভাল হ'ল, এতিয়া যিখিনি আমাৰ উঠি অহা চাম তেহেঁতি প্ৰেক্টিছ কৰিবলৈ সুবিধা পাইছে, আৰু বহুত উদ্যমেৰে ল'ৰাখিনিয়ে কষ্ট কৰি আছে। মই ছাৰ্ভিচ অৱস্থাত মই পুঞ্চ ৰজৌৰীত কাটি আহিছোঁ। পাকিস্তান বৰ্ডাৰতো আছিলোঁ, তাত ফাৰৱৰ্ড পোষ্ট আছিলে, তাত আছিলোঁ মই। তাৰো পৰিস্থিতি বহুত বেয়া, মানে ৰাতি শুব নোৱাৰি। কষ্ট আছে, আৰ্মিত কষ্ট আছে, কষ্ট নহয় নথকা নহয়, বহুত কষ্ট আছে। তাৰপৰা মই 2011 চনত চুডান গৈছিলোঁ, চাউথ চুডান। তাত মই 9 মাহ কাটি আহিছোঁ, তাতো ভাল পৰিস্থিতি। এতিয়া আমি যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকক আমি উৎসাহ দি থাকোঁ, য'তে পাওঁ ত'তে উৎসাহ দিওঁ। ভালকৈ প্ৰেক্টিছ কৰ, কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। আজিকালি আৰ্মিৰ চেলেৰিও ঠিকেই আছে, মানে ঘৰৰ পৰিয়ালটো চলিব পৰাকৈ চেলেৰি আছে। সেইটো কাৰণে সকলোকে মই ৰাস্তা পদূলি য'তে পাওঁ বা প্ৰেক্টিছ কৰি থকা সময়ত যদি পাওঁ তেওঁলোকক মই কওঁ, বা তহঁতি ভালেই গৈছ, দেশ সেৱাৰ কাৰণে ওলাইছ, ভালকৈ প্ৰেক্টিছ কৰ আৰু ভাল নাম কৰ, গাঁওখন উন্নত হওক। আগত যেনেকুৱা গাঁওখনৰ আমাৰ এইটো পৰম্পৰা, মানে 3 ঘৰ মানুহৰ ভিতৰত এজন ফৌজি আপুনি পাবই। मैं 28 ईयर्स सर्विस करके आर्मी में बहुत खुश हूँ, और मेरे वजह से मेरा परिवार, मेरा गांव, मेरा रिश्तेदार सभी खुश है। और मैं रिटायर होने के बाद मैं यही कोशिश में लगा हूँ, जो भी अपना जो मतलब एज है, जिसका एज है फौज में जाने का लायक हो गया है, इनको सुबह शाम कैसे दौड़ाना, कैसे प्रैक्टिस देना, जो करना उनके पीछे हम लगा हुआ हूँ। हमारा एक कल्चर ये है, हम जब फौज में भर्ती हुआ था इस गांव में बहुत ही कम था, और हम इसी दुखी में भर्ती हुआ था, मतलब कोई इधर खेती बाड़ी का कोई सुविधा नहीं था, उस हिसाब से हमें भर्ती हुआ था। और नेक्स्ट अपना जितना भी जनता है, लड़का है, इनको भी बोल रहा हूँ जे फौज का आजकल तनख्वाह अच्छा है। हम जब किया था बहुत मेहनत था, अभी कोई मेहनत नहीं है।
इसीलिए इनको प्रैक्टिस दिया जा रहा है और ज़्यादा कुछ नहीं बोलूँगा। जय हिंद, जय भारत। 87 को भर्ती होके मैं शिलोंग सेंटर में ट्रेनिंग किया था। सेंटर से मैं 89 को 1 जनवरी पंजाब में फिरोजपुर में पोस्टिंग किया था। কেৱল সিমানেই নহয়, গাঁওখনলৈ বিয়া হৈ অহা বোৱাৰীসকলেও গৌৰৱবোধ কৰে গাঁওখনলৈ আহি। বীৰত দৰ্পে চিনাকি দিয়ে সেনা জোৱানৰ পত্নীয়ে। কয়, বহু ভাগ্যৰ বলতহে এগৰাকী সেনাৰ পত্নী হোৱাৰ সৌভাগ্যৰ কথা। মোৰ মানুহজন আৰ্মিত থাকে, লাডাখত থাকে। তেওঁক মই বহুত গৌৰৱান্বিত তেওঁক লৈ। কেলৈ কৈছোঁ, দেশৰ হকে এজন আৰ্মি হেৰি কৰিছেগৈ। মই সুখী তেওঁক লৈ। আৰু মই বিয়া হৈ আহিছোঁ শিৱসাগৰ বগীদলৰ পৰা। মই এই গাঁওখনৰ পৰিস্থিতিলৈ মই বহুত গৌৰৱান্বিত। কেলৈ কৈছোঁ, আমাৰ অঞ্চলটো গোটেইকেইজন ইয়াত অঞ্চলটোত গোটেই আৰ্মিয়ে আছে, ঘৰে ঘৰে আৰ্মি, সেইটোতো মই বহুত গৌৰৱান্বিত। তাৰমানে এনেকুৱা লাগে যে আৰ্মি যেন মোৰ যেন মনটো বহুত ভাল লাগে। মানুহজন দেশৰ হকে কাম কৰিছেগৈ। এনেকুৱা কৰি গাঁৱৰ সকলোলৈকে মোক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা, যে আৰ্মিত থকাকেইজনে বহুত কষ্ট কৰে, বহুত কষ্ট কৰিয়ে তেওঁলোকে হেৰি কৰে, দেশৰ কাৰণেও কৰেগৈ। প্ৰায় 840টা পৰিয়ালৰ বৃহৎ গাঁওখনক বহুতেই আজি আৰ্মি গাঁও বুলিয়েই চিনি পায়। সঁচাই যেন গৌৰৱৰ কথা এয়া। আমিও আশাবাদী চিন্তামণিগড়ৰ এই গৌৰৱৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকক, পুৰুষৰ পৰা পুৰুষলৈ, যুগৰ পৰা যুগলৈ।